নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মহাশিৱৰাত্ৰি। প্ৰথমতে মই সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। এতিয়া জানো আহক ভীমাশংকৰ জ্যোতিৰ্লিংগৰ বিষয়ে। এসময়ত ভীমাসুৰ নামেৰে এজন অসুৰ আছিল কামৰূপৰ এই স্থানত। ভীমাসুৰ আছিল লংকাৰ অধিপতি ৰাৱণৰ মাজুবাতৃ কুম্ভকৰ্ণৰ পুত্ৰ। এতিয়া সম্পূৰ্ণ আখ্যানটো জানো আহক। ভীমাসুৰে মা কৈকেয়ীৰ লগত অকলে বসবাস কৰিছিল এইটো পাহাৰতে। এই পাহাৰটোৰ নাম হ'ল ডাকিনী বা ডাইনী পাহাৰ। ভীমাসুৰে ডাঙৰ হৈ এদিন মাকক সুধিলে, মা, মোৰ পিতৃ কোন? এতিয়া পিতৃ ক'ত ৰাখে? এই সকলোখিনি মাকক সোধাৰ পিছত মাকে উত্তৰ দিলে যে তোমাৰ পিতৃ আছিল মহাবলী কুম্ভকৰ্ণ। কুম্ভকৰ্ণক ভগৱান শ্ৰী ৰামচন্দ্ৰই বধ কৰিছিল। তাৰপিছত ভগৱান বিষ্ণুই ৰাৱণ আৰু মোৰ পিতৃ মাতৃকো বধ কৰিছিল। তেতিয়াৰ পৰাই এইটো স্থানত মই অকলে থাকিবলৈ সিদ্ধান্ত ল'লোঁ। পিছত মাতৃৰ কথা শুনি ভীমাসুৰে ভগৱান বিষ্ণুৰ লগত পিতৃ হত্যাৰ প্ৰতিশোধ ল'বৰ কাৰণে থিৰাং কৰিলে। ভীমাসুৰে ব্ৰহ্মাৰ পৰা বৰ লাভৰ বাবে 1000 বছৰ তপস্যা কৰিলে। এই তপস্যাত ব্ৰহ্মাই সন্তুষ্ট হৈ ভীমাসুৰক সুধিলে, এতিয়া তোমাক কি বৰ লাগে? তেতিয়া ভীমাসুৰে ক'লে যে স্বৰ্গৰ দেৱ দেৱীসকলতকৈও শক্তিশালী হোৱাৰ বাবে বৰ বিচাৰিলে। এইমতে ব্ৰহ্মাই ভীমাসুৰক বৰ প্ৰদান কৰিলে আৰু ভীমাসুৰে স্বৰ্গলৈ গৈ সকলো দেৱ দেৱীকে হৰুৱালে আৰু ভগৱান বিষ্ণুকো হৰুৱাবলৈ সক্ষম হয়। তাৰপিছত পৃথিৱী জয় কৰিবলৈ স্বৰ্গৰ পৰা আহি কামৰূপত উপস্থিত হ'ল। এই সময়ত কামৰূপৰ ৰজা আছিল কামেশ্বৰ। ভীমাসুৰে কামেশ্বৰকো হৰুৱাই বন্দী কৰি লৈ আহিল এই স্থানৰ ডাকিনী পাহাৰলৈ। কিন্তু ৰজা কামেশ্বৰ আছিল একান্ত শিৱভক্ত। এই পাহাৰতে কামেশ্বৰে ভজন আৰু ভোজনৰ বাবে শিৱলিংগ তৈয়াৰ কৰিছিল। এই কথা ভীমাসুৰে গম পাই কামেশ্বৰৰ পূজা বন্ধ কৰিবলৈ ক'লে। কিন্তু ৰজা কামেশ্বৰ এইটো কথা মানি লোৱা নাছিল। পিছত ভীমাসুৰে কামেশ্বৰে পূজা কৰা শিৱলিংগটো ভাঙিবলৈ ওলাই আহিল আৰু শিৱই আহি ভীমাসুৰক দেখা দিলে। পিছত শিৱৰ 3 নয়নেৰে ভীমাসুৰক ভস্ম কৰি পেলালে। ভীমাসুৰে মৰাৰ পিছত এই শিলাকুণ্ডত যেতিয়া শিৱ আহি আঘাত হৈছিল, তেতিয়াৰ শিৱৰ এই প্ৰতিচ্ছবি এতিয়াও দেখা যায়। ভীমাসুৰক যেতিয়া জুইৰে দাহ কৰিছিল, তেতিয়া এই অগ্নিশিলা নুমুৱা নাছিল। তেতিয়া স্বৰ্গৰ দেৱ দেৱীবিলাক আহি গংগালৈ আবাহন কৰিলে। তেতিয়াৰ পৰাই ভীমাশংকৰ মন্দিৰৰ ভিতৰেদি গংগা পানী ববলৈ ধৰিলে আৰু অগ্নিশিলাৰ জুই নুমাবলৈ সক্ষম হ'ল। এই তেতিয়াৰে পৰা চিৰপ্ৰবাহমান হৈ এতিয়াও শিৱলিংগৰ ওপৰেৰে পানী বৈ থাকে। সেইখিনিতে বন্ধু বান্ধৱীসকল ভীমশংকৰ মন্দিৰলৈকে কেনেকৈ যাব লাগে মই আপোনালোকক বুজাই কৈছোঁ। আপোনালোকে যদি গুৱাহাটী খানাপাৰাৰ পৰা আহিলে গড়চুকত নামিব। গড়চুকত নামি লেফ্ট ছাইডত যাব, পামহি ৰোড বুলি কয়। এই গড়চুকৰ পৰা 5 কিলোমিটাৰ যাব লাগিব মন্দিৰলৈকে, ভীমশংকৰ মন্দিৰলৈকে। তাৰপিছত জালুকবাৰীৰ পৰা আহিলে গড়চুকটো ক্ৰছ কৰি পামহি ৰোডটোত গ'লে 5 কিলোমিটাৰ গ'লে শিৱশংকৰ মন্দিৰটো লগ পাব। এতিয়া আমি গড়চুক পামহি ৰোডটোৰ পৰা ভীমশংকৰ মন্দিৰলৈকে গৈ আছোঁ। এতিয়া গেটত পালোঁ আমি। এইটো হ'ল গণেশৰ কাৰণে লৈছোঁ আৰু এইটো হ'ল শিৱৰ কাৰণে, শিৱলিংগৰ কাৰণে। সেইটো গণেশ বাবাৰ কাৰণে দুভাগ ল'বলগীয়া হয়। এতিয়া আমি গণেশ পূজা কৰি লওঁ প্ৰথম।
এয়া গণেশ মন্দিৰ আহি পালোঁ। এতিয়া ভীমশংকৰ মন্দিৰলৈকে গৈ আছোঁ। ভীমাশংকৰ মন্দিৰ পামেই আৰু অলপ আছে। ভীমাশংকৰ মন্দিৰৰ গেটলৈকে পালোঁ আমি। এয়া চাওক গেটটো ইমান ধুনীয়াকৈ বনাইছে। এতিয়া আমি দীঘলীয়া লাইন কৰি আছোঁ। ইমান মানুহ আহিছে, বহুত মানুহ, বহুত দেৰি হ'ব আমাৰ লাইন লাগোতে। আমি মূল মন্দিৰলৈকে পাওঁতে বহুত দেৰি হ'ব। এয়া চাওক আমি কেনেকৈ লাইন লাগি আছোঁ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। এতিয়া আমি মহাদেৱৰ পূজা কৰিলোঁ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই, আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ।